নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি ইয়াতে আলোচনা কৰিম তোমালোকৰ ক্লাছ 7ৰ মেথছৰ অনুশীলনী 5.3। ঠিক আছে, আগৰ ভিডিঅ'ত মই 5.1 আৰু 5.2 তোমালোকক কৰি দিছোঁ। আশা কৰোঁ তোমালোকে চাইছে চাগে, আৰু যদি এতিয়ালৈকে চোৱা নাই তেনেহ'লে সেইখিনি বস্তু একেলগে চাই লোৱা। চ' এতিয়া আমি আহিছোঁ, ইয়াতে কৈছে কৰি চাওঁ আহা, যে 1 নম্বৰটোত কৈছে তলৰ চিত্ৰকেইটাত এল আৰু এম ৰেখা দুডাল সমান্তৰাল। ঠিক আছে, সমান্তৰাল বুলি কৈছে, বুজি পাইছা? এই এল আৰু এম ৰেখা দুডাল সমান্তৰাল। ওকে, আৰু টি ছেদক, টিডালক আমাৰ কি বুলি কৈছে? ছেদক, মানে যিয়ে ছেদ কৰে, যিয়ে কাটিব। এইখিনিতো বুজি পাইছা। চ' এক্সৰ মান নিৰ্ণয় কৰা। গতিকে এইখিনি গণিত কৰাৰ আগত, এইখিনি মেথছ বুজোৱাৰ আগত তোমালোকক মই এটা কনচেপ্ট ক্লিয়াৰ কৰি দি আছোঁ, কাৰণ ইয়াতে সেইখিনি আমাৰ বাৰ বাৰ ৰিপিট হৈ থাকিব, বাৰ বাৰ ব্যৱহাৰ হৈ থাকিব। গতিকে তোমালোকে সেইখিনি জানি থোৱা, চেপ্টাৰটো শিকা নিশিকা, সেই যিটো মই কনচেপ্ট শিকাব বিচাৰিছোঁ সেইখিনি তোমালোকে চাই থোৱা। তাৰপিছত তোমালোকৰ চব মেথছে মানে একদম ইজি লাগি যাব। ঠিক আছে, গতিকে এতিয়া মানে এই মেথছখিনি কৰাৰ আগত মই তোমালোকৰ কাৰণে এটা বস্তু লিখিছোঁ, সেইটো হৈছে এইটো চোৱা। ঠিক আছে, চাবা। আমাৰ পি আৰু কিউ কি হৈছে? আমাৰ পি আৰু কিউ দুডাল সমান্তৰাল ৰেখা। যেতিয়া আমাৰ পি আৰু কিউ সমান্তৰাল ৰেখা, আৰু যেতিয়া এই টি এপাত হৈছে আমাৰ ছেদক। চ' এইডালে আমাৰ টি ছেদকে ছেদ কৰিছে। ছেদ কৰোঁতে আমাৰ এইবিলাক কোন উৎপন্ন হ'ল? মই নামকৰণ কৰিছোঁ। 1 2 3 4 5 6 7 8 এনেকৈ আমাৰ 8টা কোণ উৎপন্ন হ'ল। চ' ইয়াতে এতিয়া আমাৰ যিটো চাবা, বাহিৰৰ এটা মানে একে চাইডে থকা, একে চাইডে আমি এতিয়া ইয়াতে শিকিম যে অনুৰূপ কোণ আৰু একান্তৰ কোণ কি। এতিয়া আমি প্ৰথম শিকি আছোঁ অনুৰূপ কোণ, যে আমি যে চেপ্টাৰটো পঢ়োঁতে যে অনুৰূপ কোণ বুলি যে কৈ আছোঁ, আচলতে জানিব লাগিব যে অনুৰূপ কোণ কি। ফাৰ্ষ্ট তোমালোকে অনুৰূপ কোণ চিনাক্ত কৰি শিকি লোৱা, তেতিয়া মেথছ দিলে অনুৰূপ কোণৰ কথা কৈছে বা একান্তৰ কোণৰ কথা কৈছে, তেতিয়া তুমি জল্দি তৎক্ষণাত ওলাব পাৰিবা। যদি তুমি গমেই নোপোৱা একান্তৰ কোণ কি, অনুৰূপ কোণ কি, তেতিয়া তুমি মেথছ কেনেকৈ কৰিবা? ঠিক আছে, গতিকে এতিয়া ইয়াতে চোৱা, মই প্ৰথম এইটো আঁকি লৈছোঁ, এইখিনি গমেই পাইছা। এনেকেই থাকিব কোণবিলাক সমান্তৰাল ৰেখা, আৰু এপাত ছেদক থাকিলে এনেকৈ কোণ উৎপন্ন হ'ব। যে অনুৰূপ কোণ হ'ব লাগিলে সদায় কি হয়? কেতিয়া অনুৰূপ কোণ আমি কাক কওঁ? যিকেইটা কোণ একেফালে থাকিব। অ'কে, মানে যিকেইটা কোণ আমাৰ এটা চাইডতে থাকিব, যেনে ধৰ 1 কোণ আৰু মানে এতিয়া তোমালোকে চাবা যে সেইখিনিতো মই ক'লোৱে। গতিকে যিকেইটা কোণ মানে একে চাইড থাকিব, যেনে ধৰ 1 কোণটো এইটো ফালে আছে, 5 কোণটো আমাৰ এইটো ফালে আছে, 1 কোণটো ওপৰৰ, 5 কোণটো ওপৰৰ। গম পাইছানে? মানে ওপৰৰ মানে কি? এই ৰেখাডালৰ ওপৰৰ আৰু। গতিকে এইটো এই 1 কোণটো এইডালৰ ওপৰৰ, বুজি পাইছানে? এটা চাইডতে আছে, মানে এটা চাইডতে আছে আৰু ওপৰত আছে। গতিকে এই 1 আৰু 5টো কি হ'ব? আমাৰ অনুৰূপ কোণ হ'ব। ঠিক তেনেদৰে ইয়াৰে 4 কোণটো আৰু এই 8 কোণটো অনুৰূপ হ'ব। মই যে চিনি পোৱাৰ কাৰণে 1 2 3 4 কৰি দিছোঁ দেই, সেইটো মনত ৰাখিবা। 4 আৰু 8টো হ'ব। ইয়াৰে 2 আৰু 6টো অনুৰূপ হ'ব, আৰু ইয়াৰে 3 আৰু 7টো আমাৰ কি হ'ব? অনুৰূপ কোণ হ'ব। গতিকে আজিৰ পৰা অনুৰূপ কোণ চিনি পাবানে? অনুৰূপ কোণ কোনে কোনে বুজি পাইছা কমেণ্ট কৰি জনোৱা। ঠিক আছে, সেইটোৱে আমাৰ আজিৰ পৰা যাতে অনুৰূপ কোণ যাতে আমি ধৰিব পাৰোঁ। আচ্ছা, মানে এনেকৈ আছে, এইটো এটা চাইডে আছে, এইটো ওপৰত আছে, এইটো ওপৰত আছে, গতিকে এইটো আৰু এইটো অনুৰূপ হ'ব। এইটো তলত আছে, ইয়াৰেও এইটো তলত আছে, এইটো অনুৰূপ হ'ব। এইটো একে চাইড আছে, এইটো একে চাইড আছে, ওপৰত আছে, ইয়াৰো ওপৰত আছে, অনুৰূপ হ'ব। ইয়াৰে এইটো তলত আছে, ইয়াৰে এইটো তলত আছে, অনুৰূপ হ'ব। চ' এইবিলাক হৈছে আমাৰ কি? একতা অনুৰূপ কোণ। ঠিক আছে, বুজি পাইছা? তাৰপিছত আমি নেক্সট আহিছোঁ এইবাৰ একান্তৰ কোণ। আমি এইবাৰ বুজিম যে একান্তৰ কোণ মানে কি। একান্তৰ কোণ মানেও ঠিক তেনেকুৱাই, যে দুডাল আমাৰ সমান্তৰাল ৰেখা থাকিব, এডাল তিৰ্যক থাকিব, ঠিক তেনেকুৱা। ঠিক আছে, মানে আকাৰ ছবিটোৰ ধৰণ মানে ঠিক ছেম টু ছেম তাৰ নিচিনাই। বাছ মেইন ইয়াৰে একান্তৰ কোণৰ পইণ্টটো কি, যে ইয়াৰে আমাৰ আছে 4, মানে ইয়াৰে এইটো মানে এইবাৰ চাইড বেলেগ বেলেগ হ'ব। এইটো যদি এইবাৰ এইফালে আছে, এইটো যদি এইবাৰ এইফালে আছে, চ' এইবাৰ ইয়াৰে ওপৰৰ এইফালৰটোৰ লগত সমান হ'ব। বুজি পাইছানে? এইটো যদি এইফালে আছে, এইবাৰ ইয়াৰে এইফালৰটোৰ লগত সমান হ'ব। এইবাৰ এইটো যদি ইয়াৰে এইফালে আছে, ইয়াৰে এইফালৰটোৰ লগত সমান হ'ব। এইবাৰ ইয়াৰে এইটো যদি এই তলৰ এইফালে আছে, ইয়াৰে তলৰ এইফালৰটোৰ লগত সমান হ'ব। ইয়াৰে তলৰ এইটো আছে, চ' ইয়াৰে এইফালৰ এই 7টোৰ লগত সমান হ'ব। বুজি পাইছানে? তাৰমানে একান্তৰ কোণটো কেনেকুৱা, মানে চাবাচোন, ইয়াৰে এইটো কোণ আৰু এইটো কোণ সমান হ'ব। বুজি পাইছা? একান্তৰ মানে এইফালৰ এটা, বা হয়তো এইফালৰ এটা। বুজি পাইছা? সেইটোৱে, এইফালৰ এটা, মানে এনেকৈ সমান হ'ব। ইয়াৰে
এইফালৰটো এইফালৰ লগত সমান হ'ব মানে একান্তৰ কোণত সাইড মানে একান্তৰ এইফালৰ এটা এইফালৰ এটা এইফালৰ এটা এইফালৰ এটা কিন্তু অনুৰূপ কোণত কি আছিল সাইডটো আমাৰ সেম আছিল এটা সাইডেই হয় কোণ কেইটা কিন্তু একান্তৰ কোণত যদি এইফালে হৈছে এইফালৰটোৰ এইফালৰ লগতে সমান হ'ব এইফালৰটোৰ এইফালৰ লগতে সমান হ'ব বুজি পাইছা আৰু ওপৰ তলটোতো গম পাইছা সেইটো হৈছে আমাৰ একান্তৰ কোণ গতিকে প্ৰথমতে তোমালোকে এই অনুৰূপ কোণ আৰু একান্তৰ কোণৰ কনসেপ্টখিনি বুজি লোৱা কোনে একান্তৰ কোণ বুজি পাইছা মোক কমেন্ট কৰি বুজি পোৱা বুলি জনোৱা ঠিক আছে সো এতিয়া আমি আহিছো অনুশীলনীলে এইবাৰ আমি কৰিম অনুশীলনীৰ গণিত ঠিক আছে অনুশীলনীত আমাক কি কৈছে যে তলৰ চিত্ৰকেইটাত এল আৰু এম ৰেখা দুডাল মানে সমান্তৰাল আৰু টি ছেদক এক্সৰ মান উলিওৱা ঠিক আছে সো আমি এক্সাৰসাইজ 5.3 যেটো আমাৰ কৰিছো আহা আছে তাৰে একটোত কি কৈছে চোৱা কৈছে যে এডাল আৰু এডালটো চিত্ৰয়ে বুজি পাইছা ইয়াৰ এইটো 120 ডিগ্ৰী এইটো 120 ডিগ্ৰী হলে আমাৰ x কোণটো কিমান হ'ব আমাৰ x কোণটো কিমান হ'ব x কোণটো আমাৰ 120 ডিগ্ৰী হ'ব কাৰণ x কোণটো আমাৰ কিমান হ'ব হেটো আমাক ওলাব দিছে সো এতিয়া আমি ওলাম তোমালোকে চাই থাকা কেনেকে কি কৰিব লাগে ঠিক আছে সো আমাক একৰ এইটো কিতাপত তোমালোকে দেখিছা কি দিছে কিতাপখন আগত ল মই লৈছো তোমালোকে কিতাপখন ভিডিঅ দেখাবলৈ সুবিধা নহয় মই ইয়াতে আঁকি দিছো মানে কি দিয়া আছে আমাক চোৱাচোন এনেকে দিয়া আছে নে নাই অবভিয়াসলি দিয়া আছে নে গতিকে এইটো হৈছে আমাৰ এল আৰু এইটো হৈছে আমাৰ এম ইয়াতে আছে আমাৰ এক্স আৰু ইয়াতে আছে আমাৰ 120 ডিগ্ৰী সো আমাক কৈছে যে এক্স কোণৰ মান উলিওৱা আমাক কি কৈছে ইয়াতে এক্স কোণৰ মান উলিয়াব দিছে তোমালোকে নিজে চোৱা আমি ইয়াতে লিখিছো যে কি চিত্ৰত আমাৰ কি দিয়া আছে আমাৰ চিত্ৰত দিয়া আছে যে চিত্ৰত দিয়া আছে কি দিয়া আছে আমাক এটা কোণ আমাক কিমান বুলি দিয়া আছে 120 ডিগ্ৰী গতিকে 120 ডিগ্ৰী আমাক বুলি দিয়া আছে আমাক সুধিছে যে কি এক্স কোণটোৰ মান কিমান হ'ব আমাক হেতু সুধিছে গতিকে আমাৰ এক্স কোণটোৰ মানো আমাৰ কিমান হ'ব কি বুলি কয় 120 হ'ব গতিকে আমি এতেকে লিখফালে যে এতেকে এক্স কোণ ইকুৱেল টু 120 ডিগ্ৰী হ'ব কিয় 120 ডিগ্ৰী হয় বুজি পাইছানে তোমালোকে মই এতিয়া অলপ আগত তোমালোকক কি শিকাইছিলো অলপ আগত মই বুজাই থৈ অহা নাছিলো যে এইটো আৰু এইটো আমাৰ কি সদা অনুৰূপ কোণ মানে চিত্ৰত দিয়া থকা কোণটো আৰু এক্স কোণটো আমাৰ কি হয় আমাৰ চিত্ৰত দিয়া থকা কোণ এই চিত্ৰত দিয়া থকা কোণ কোনটো 120 ডিগ্ৰী মানে ৰেখাৰ ওপৰৰ কোণটো আৰু এইটো আমাৰ কি এক্স কোণটো আমাৰ কি ৰেখাৰ ওপৰৰ কোণ এটা সাইডতে আছে অলপ আগত বুজাইছিলো যে আমাৰ ৰেখাৰ ওপৰৰ কোণটো আৰু মানে এটা সাইডত থাকিব লাগিব এটা সাইডতে আছে মানে এইটো ফালে আছে x2 এইফালে আছে তাৰ পিছত 120 ডিগ্ৰী টু ৰেখাৰ ওপৰৰ কোণ x2 ওপৰৰ কোণ গতিকে দিয়া থকা কোণ আৰু x কোণটো আমাৰ কি হ'ব আমাৰ অনুৰূপ কোণ হ'ব এটা সাইডতে আছে আৰু ৰেখাৰ একে সাইডৰ একেফালে ওপৰত থকা কোণ গতিকে ইয়ত কি কোণ হয় অনুৰূপ কোণ হয় অলপ আগত মই এই কনসেপ্টটো ক্লিয়াৰ কৰি থৈ আহিলো গতিকে আমি লিখিব লাগিব যে x কোণটো ইকুৱেল টু 120 ডিগ্ৰী ব্ৰেকেটত লিখি দিলে হ'ল যে কি কাৰণ অনুৰূপ কোণ বুজি পাইছা হেতুৱে কনসেপ্ট গতিকে এই চেপ্টাৰটো যদি তোমালোকে অনুৰূপ কোণ আৰু একান্তৰ কোণ বুজি পাইছা তেনেহলে ইমান আৰু বুজি থাকিব লগা নাই এইটোৱে কনসেপ্ট এইটোৱে ম্যাথছ বেলেগ আৰু তাত বুজি থাকিব লগা একোৱেই নাই এতিয়া আমি আহিছো একৰ বিলে বিটোত কি কৈছে তোমালোকে চোৱা মানে এইডাল আৰু এইডাল সমান্তৰাল আৰু এইডাল হৈছে আমাৰ ছেদক গতিকে আমি চিত্ৰটো আঁকি লম তোমালোকে কিতাপখন আগত লৈ কেনেও চাব পাৰিবা গম পাইছা নে সেইটো মানে কোনো ডাঙৰ কথা নহয় সো এতিয়া আমি একৰ এই বিটো সলিউশন কৰিম ওকে একৰ বি সলিউশন মই চিত্ৰটো এনেকে আঁকি ললো এইখিনিতো গমেই পাইছা আৰু হয়নে নাই চিত্ৰটো যেনেকে আছে সেইটোত আৰু কি বুজবা লাগা আছে এনেকে আমি চিত্ৰটো আঁকি ললো এইটো আমাৰ 60 ডিগ্ৰী দিছে এইটো আমাৰ x কোণ মানে x ৰ মান ওলাব দিছে আৰু এইটো হৈছে আমাৰ টি ছেদক গতিকে চিত্ৰটো যেনেকে দিয়া আছে মই চিত্ৰটো কি কৰিছো যেনেকে দিয়া আছে মই তেনেকে আঁকিছো বেলেগ মই একোৱে কৰা নাই ওকে এতিয়া আমাক যেহেতু ইয়াতে x ৰ মান ওলাব দিছে কিহৰ মান ওলাব দিছে আমাক x ৰ মান ওলাব দিছে হয়নে নাই গতিকে এতিয়া যেহেতু আমাক ইয়াতে x ৰ মান ওলাব দিছে গতিকে আমি x ৰ মান এতিয়া এইটো বুলি আমাৰ কিমান ডিগ্ৰী 60 ডিগ্ৰী কিমান ডিগ্ৰী 60 ডিগ্ৰী এইটো যদি আমাৰ 60 ডিগ্ৰী হয় এইটো আমাৰ কিমান হ'ব 60 ডিগ্ৰী হ'ব কাৰণ একান্তৰ কোণ ঠিক আছে এইটো যদি আমাৰ 60 ডিগ্ৰী হয় এইটো আমাৰ কিমান হ'ব 60 ডিগ্ৰী হ'ব গতিকে আমাক যেহেতু x ৰ মান ওলাব দিছে এইখিনি আমাৰ কি ৰৈখিক জুৰিয়া কোণ মানে এইখিনি আমাৰ কি ৰৈখিক জুৰিয়া কোণ সো এই 60 প্লাস x ৰ মান যোগ কৰি কেনে আমাৰ কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব সো এইখিনি যোগফল যেহেতু 180 ডিগ্ৰী সো 60 ডিগ্ৰী প্লাস x ইকুৱেল টু 180 ডিগ্ৰী সো 180 পৰা 60 বিয়োগ কৰিলে আমি যিমান পাই সেইটো হ'ব আমাৰ x ৰ মান হয়নে গতিকে এতিয়া আমি লিখিম যে কি
একচুৱেলি ইয়াতে কি কৰিব লাগিছিল জানানে, নাম দিব লাগিছিল, নাম দিয়া নাই। গতিকে মই চিত্ৰতে বুজাই দিছো যে এইটো যিহেতু 60 ডিগ্ৰী আমাৰ, এইটো আমাৰ কিমান হ'ব, আমাৰ 60 ডিগ্ৰীয়ে হ'ব, হয়নে? চ' এতিয়া আমি ইয়াতে লিখিব লাগিব যে, আৰু এইটো যিহেতু 60, এইটো আমাৰ একান্তৰ কোণ, হয়নে নাই? এইটো আমাৰ কি কোণ, একান্তৰ কোণ। এতেকে 60 প্লাছ আমি এনেকৈ লিখিবলৈ 60 ডিগ্ৰী প্লাছ এক্স ইকুৱেল টু আমাৰ কিমান হ'ব, 180 ডিগ্ৰী। কাৰণ আমাৰ এই দুইখিনি যোগফল আমাৰ কিয় 180 ডিগ্ৰী হয়, আমাৰ ৰৈখিক জুৰিয়া কি হ'ব, আমাৰ ৰৈখিক জুৰিয়া কোণ। এতেকে 60 প্লাছ এক্স ইকুৱেল টু 180 ডিগ্ৰী। গতিকে এতেকে এক্স ইকুৱেল টু কিমান হ'ব, আমাৰ এক্স ইকুৱেল টু 180 মাইনাছ 60, 180ৰ পৰা 60টো বিয়োগ হ'ব। এক্স ইকুৱেল টু 180ৰ পৰা 60 বিয়োগ কৰিলে আমাৰ কি, 0 0 গেলি 0, 8 বা 6 গেলি 2, 120। গতিকে এইখিনিৰ আমাৰ কিমান হ'ব, আমাৰ 120। গতিকে এক্সৰ মান আমাৰ কিমান হ'ল, আমাৰ 120 ডিগ্ৰী। বিটো সেইটোৱে, বুজি পাইছা? আমাৰ এই এক্স কোণৰ মান উলিয়াব দিছিল, চ' এইখিনিৰ মান আমাৰ 120 ডিগ্ৰী হৈ যাব। ঠিক তেনেদৰে এইবাৰ আমি আহিছো চিলে। চিৰ চিত্ৰটো তোমালোকে আঁকি ল'বা। গতিকে আমাৰ ইয়াতে কৈছে যে ইয়াতো এক্স কোণৰ মান উলিয়াব দিছে, এইটো আকৌ দেখা দেখি কথা। ইয়াতে 120 ইকুৱেল টু এক্স কোণটো আমাৰ 120 ডিগ্ৰী হ'ব, কাৰণ চিত্ৰত এইটো কোণ আৰু এইটো কোণ আমাৰ কি, একান্তৰ কোণ। গতিকে তোমালোকে ব্ৰেকেটত লিখিব ল'বা যে 180 ডিগ্ৰী 120 ডিগ্ৰী ইকুৱেল টু এক্স, ব্ৰেকেটত লিখিবা একান্তৰ কোণ। গতিকে এক্স কোণৰ মান আমাৰ কিমান হ'ব, আমাৰ 120 ডিগ্ৰী। বুজি পাইছা? ফাৰ্ষ্ট এইবাৰ আমি আহিছো 2 নম্বৰলৈ। 2ত কৈছে যে তলৰ চিত্ৰবোৰত এল আৰু এম দুডাল ৰেখা, এন এডাল ছেদক, কোনযোৰ ৰেখা পৰস্পৰ সমান্তৰাল হয় কাৰণ দৰ্শাব। আমাক পৰস্পৰ সমান্তৰাল হয় নে নহয়, আমাক সেইটো কাৰণ দৰ্শাব দিছে। গতিকে এতিয়া আমি 2 নম্বৰৰ কৰিম, তোমালোকে চাই যাবা, ঠিক আছে? এতিয়া আমাক 2ৰ এইটো দিয়া আছে যে 123 আৰু ইয়াতে 57। কিতাপখনত যেনেকৈ দিয়া আছে তোমালোকে তেনেকৈ চাই ল'বা। গতিকে এতিয়া তোমালোকে চোৱাচোন, এতিয়া এইটো 123 ডিগ্ৰী, হয়নে নাই? এতিয়া এইটো আমাৰ 123 ডিগ্ৰী হ'লে এইটো আমাৰ কিমান হ'ব, 123 ডিগ্ৰী হ'ব। কিয় হ'ব, কাৰণ যিহেতু একান্তৰ কোণ। গতিকে এতিয়া আমি 120, তাৰপিছত আকৌ এই দুটাৰ যোগফল আকৌ কিমান হ'ব লাগিব, 180 ডিগ্ৰী হ'ব লাগিব, কাৰণ যিহেতু ৰৈখিক জুৰীয়া কোণ। গতিকে আমি 123 আৰু 57 যোগ কৰি চাম। যদি আমাৰ যোগফল যদি 180 ডিগ্ৰী হয়, তেনেহ'লে আমি গম পাম যে ঠিকে আছে, ইহঁত ৰৈখিক জুৰীয়া কোণ হ'ব। আৰু যদি যোগফল যদি 180 ডিগ্ৰী নহয়, দেন সেইটো আমাৰ ৰৈখিক জুৰীয়া কোণ নহয়। গতিকে এতেকে আমি চাম যে 123 প্লাছ 57, হয়নে নাই? 123 প্লাছ 57 যোগ কৰিলে আমাৰ কিমান হ'ব, 23 প্লাছ 57, 7 যোগ কৰি চালে হ'ব আমাৰ 180। কিমান হৈছে আমাৰ 180, মানে এইখিনিৰ যোগফল আমাৰ ৰৈখিক জুৰীয়া কোণ, হয়নে নাই? আমি ইয়াতে ব্ৰেকেটত লিখি দিব লাগিব যে ৰৈখিক জুৰীয়া কোণ, ঠিক আছে? ৰৈখিক জুৰীয়া কোণ। এতেকে আমাক কৈছে নহয় যে কাৰণ দৰ্শোৱা, এতেকে ইহঁত পৰস্পৰ সমান্তৰাল। এতেকে ইহঁত পৰস্পৰ সমান্তৰাল। বুজি পাইছা? বেলেগ একো নাই, এইখিনি। তাৰপিছত এইবাৰ আমি আহিছো বিটোলে। বিটো তোমালোকে এনেকে আঁকি চাবা, যেনেকে মানে দিয়া আছে আৰু সমান্তৰাল হয়নে আমাক ক'ব দিছে, ঠিক আছে? চ' এল এম এডাল আমাৰ ছেদক হৈছে এন। এইটো হৈছে আমাৰ 72 ডিগ্ৰী। তাৰপিছত এইটো হৈছে আমাৰ 98 ডিগ্ৰী। চ' এইবাৰ কৈছে যে ইহঁত আমাৰ পৰস্পৰ সমান্তৰাল হ'বনে নাই। গতিকে এতিয়া তোমালোকে চাই, এইটো 98 হোৱাৰ লগে লগে এইটো আমাৰ 98 হ'ব লাগিব, কাৰণ কি কোণ, আমাৰ একান্তৰ কোণ যিহেতু। গতিকে এইটোৰ যোগফল আকৌ ইহঁত আকৌ পৰস্পৰ ৰৈখিক জুৰীয়া, হয়নে নহয়? গতিকে এতিয়া এই দুটাৰ যোগফল যদি 180 ডিগ্ৰী হয়, তেতিয়া আমি গম পাম যে ইহঁত ৰৈখিক জুৰীয়া কোণ হয়। গতিকে এতিয়া আমি চাম যে 98 প্লাছ 72, মই যোগ কৰি চাম। 98 72, 8 9 10 7 1, 9 9 18, 9 8 17, 9 7 16, 170 ডিগ্ৰী। মানে কিমান হৈছে আমাৰ যোগ কৰোঁতে 170 ডিগ্ৰী হৈছে, মানে 180 ডিগ্ৰী হোৱা নাই, 170 ডিগ্ৰী হৈছে। 170 ডিগ্ৰী হৈছে, মানে ইয়াত কি নহয়, ৰৈখিক জুৰীয়া কোণ নহয়। আমি এনেকৈ লিখিব লাগিব যে এতেকে যিহেতু ৰৈখিক জুৰীয়া কোণ নহয়, এতেকে ইহঁত পৰস্পৰ সমান্তৰাল নহয়। ইহঁত পৰস্পৰ সমান্তৰাল নহয়। এটা আমি লিখিব লাগিব যে ৰৈখিক জুৰীয়া কোণ নহয়। ইয়াত জুৰীয়া কোণ হোৱা হ'লে সেইটো হ'লে ইয়াত ৰৈখিক জুৰীয়া নহয়, ঠিক আছে? আমি লিখিছো যে কি ইয়াত ৰৈখিক জুৰীয়া নহয়, সেইটোৱে। তাৰপিছত এইবাৰ আমি লিখিম চিটো চাবা তোমালোক। এনেকে আছে
আৰু এনেকে আছে ঠিক আছে তাৰপিছত এনেকে আছে গতিকে এইটো হ'ব আমাৰ এন এম এল মানে এল ৰেখা এম ৰেখা এনডাল হৈছে আমাৰ ছেদক চ' এইটোৰ মান হৈছে আমাৰ কি 75 ডিগ্ৰী আৰু এইটোৰ মানো হৈছে আমাৰ কিমান 75 ডিগ্ৰী চ' এতিয়া তোমালোকে চোৱা কিমান ডিগ্ৰী হ'ব আমাৰ মানে এইটো 75 ডিগ্ৰী হলে এইটো মানে এইটো 75 হোৱাৰ লগে লগে আমাৰ এইটো 75 হ'ব লাগিব কাৰণ একান্তৰ কোণ হয়নে নাই গতিকে আকৌ এই দুটা আকৌ ৰৈখিক জুৰীয়া কোণ চ' ইহঁতৰ যদি যোগফল যদি আমাৰ 180 ডিগ্ৰী ওলা ৰৈখিক জুৰীয়া কোণৰ যোগফল সদায় 180 ডিগ্ৰী তেনেহ'লে ইয়াত ৰৈখিক জুৰীয়া হয় আৰু যদি ইহঁতৰ যোগফল যদি আমাৰ 180 ডিগ্ৰী নহয় তেন ইহঁত ৰৈখিক পৰস্পৰ সমান্তৰাল নহয় এতিয়া আমি 75 প্লাছ 75 যদি যোগ কৰি চাওঁ আমাৰ কিমান ডিগ্ৰী ওলাব পাছে পাছে 10 শূন্য হাতে 14 হাতৰ আকাইতে 15 মানে 150 ডিগ্ৰী কিমান হ'ব 150 ডিগ্ৰী চ' আমি এনেকে লিখিব লাগিব যে জুৰীয়া কোণ নহয় মই কি লিখিছো জুৰীয়া কোণ নহয় চ' জুৰীয়া কোণ নহয় যেতিয়া তেকে আমি লিখিব লাগিব ইহঁত পৰস্পৰ সমান্তৰাল নহয় ইহঁত পৰস্পৰ লিখিছো আমি ইহঁত পৰস্পৰ সমান্তৰাল নহয় সেইটোৱে ঠিক তেনেদৰে এইবাৰ আমি ডি2 কৰি চাম চাবা ডি2টো এনেকে চিত্ৰবিলাকটোতো গমে পাবা ন চিত্ৰ কেনেকে আঁকিব লাগে এল তাৰপিছত এম ইয়াতে আছে তোমাৰ এন গতিকে আমাৰ কেনে এন 54 ডিগ্ৰী আৰু ইয়াতে আছে আমাৰ 126 ডিগ্ৰী মানে চিত্ৰকেইটা আৰু কিতাপত আছে সেইটোত আকৌ নো কমপ্লেইন ঠিক আছে চ' এতিয়া এইটো যদি আমাৰ 54 হয় এইটো আমাৰ কিমান হ'ব 54 হ'ব কাৰণ আমাৰ ইহঁত যিহেতু আমাৰ কি একান্তৰ কোণ গতিকে এই 54 আৰু 126ৰ যোগফল যদি 1 কাৰণ ইহঁত আকৌ ৰৈখিক জুৰীয়া কোণ চ' ইহঁতৰ যোগফল যদি 180 ডিগ্ৰী হয় দেন ইহঁত পৰস্পৰ সমান্তৰাল হয় আৰু যদি ইহঁতৰ যোগফল যদি 180 ডিগ্ৰী নহয় দেন ইহঁত ৰৈখিক জুৰীয়া পৰস্পৰ সমান্তৰাল নহয় এতেকে আমি কি কৰিম 54 ডিগ্ৰী প্লাছ 126 প্লাছ কৰি চাম কিমান হয় 126 আৰু 54 চ' 6 4 10 শূন্য হাতে 1 5 6 7 হাতৰ আকাইতে 8 180 এইটো আমাৰ কিমান হৈছে 180 চ' আমি ব্ৰেকেটত লিখিম যে ৰৈখিক জুৰীয়া কোণ ৰৈখিক জুৰীয়া কোণ এতেকে ইহঁত লিখিম যে কি এতেকে ইহঁত পৰস্পৰ সমান্তৰাল এতেকে ইহঁত পৰস্পৰ সমান্তৰাল ৰেখা হয় এইটো এনসাৰ বুজি পাইছা একদম ইজি তোমালোকে অনুৰূপ একান্তৰ বিপ্ৰতীপ ৰৈখিক জুৰীয়া কোণ এইখিনি বাচিব জানিলে গোটেইকেইটা মেথছ নিজে নিজে এনেই কৰিব পাৰি ঠিক আছে গতিকে এইটো চেপ্টাৰৰ ইমানখিনিলৈকে থাকিল মই গোটেইকেইটা 1ৰ পৰা 2ৰ 5.3 মানে অনুশীলনীটোৰ মই গোটেইকেইটা কৰি দিছোঁ আশা কৰোঁ তোমালোকে বুজি পাইছা গতিকে এইখিনিয়ে থাকিল আৰু তোমালোকৰ কাৰণে যিটো ভিডিঅ'বোৰ বহুত কষ্ট কৰি বনোৱা হয় তাৰ বাবে কোনে ক'ৰ পৰা চাইছা এটা কমেণ্ট কৰি জনাওক ইয়াৰ পিছত নেক্সট অনুশীলনী তোমালোকে 5.4টো চাগে তোমালোকৰ ফিডত আহিছে সেইটো চাই লোৱা ঠিক আছে আজিলৈকে আহিছোঁ ধন্যবাদ